হেল্ল' গাইজ, নমস্কাৰ। আৰু এতিয়া ৰাতিপুৱা অলপ আগত মই উঠিলোঁ আৰু ভাবিলোঁ কি কেইদিনমানৰ আগতে মই GK GS কাৰণে যে বুক লিষ্ট বা মই যোনখিনি ফ'ল' কৰিছিলোঁ GK GS কাৰণে, বা ময়ো ভাবোঁ যে ইমানখিনি ফ'ল' কৰিলেও SI কাৰণে হৈ যাব আৰু। গতিকে মই মেথছৰ কাৰণে ভিডিঅ' বনাম বুলি কৈছিলোঁ আগৰ ভিডিঅ'টোত। গতিকে মই আজি আপোনালোকক মেথছৰ কাৰণে মই কি ফ'ল' কৰিছিলোঁ, বা মই মেথছৰ কাৰণে কিবা ইউটিউব চেনেল চাইছিলোঁ নেকি, মক টেষ্ট কিবা দিছিলোঁ নেকি, তাৰ ওপৰত ক'ম। আৰু মই কিবা বুকছ বা ৰিজনিঙৰ কাৰণে বুকছ বা মেথছৰ কাৰণে বুকছ কিবা ফ'ল' কৰিছিলোঁ নেকি, এই গোটেইখিনি বস্তু দেখুৱাম। গতিকে গাইজ চাই থাকক, মই দেখুৱাই গৈ আছোঁ। গাইজ জেনেৰেলি মই মেথছৰ কাৰণে ফ'ল' কৰা চ'ৰ্চখিনি আৰু বুকছখিনি দেখুৱাব লৈছোঁ। মেথছৰ কাৰণে গাইজ মই দুখন কিতাপ ফ'ল' কৰোঁ। এইখন গাইজ, এইখনটো প্ৰায় মানুহে চিনিয়ে পাই চাগে, কোৱান্টিটেটিভ এপ্টিটিউড। এইটো ডক্টৰ RS আগৰৱালাৰ হয়। আৰু এইখন ফাৰ্ষ্ট ট্ৰেক অবজেক্টিভ এৰিথমেটিক বুলি কয়, ৰাজেশ বাৰ্মা। এইখন কিতাপ মানে বেছিক আছে গাইজ, ইয়াতে বেছিক আছে আৰু বেছিকখিনি বুজি ল'ব পাৰি আৰু। ইংলিছ মিডিয়ামৰ হয়, আছামিছ মিডিয়ামৰ হয়তো নাপাব। এইখন এনেকৈ গাইজ চাব পাৰে আপোনালোকে কেনেদৰে চিলেবাছখিনিও দিয়া আছে ইয়াত, চাওক। এনেকৈ মেইনলি মানে কি আমাৰ গভৰ্ণমেণ্ট এক্সামবোৰৰ মানে চিলেবাছখিনি একেই, মানে আছাম গভৰ্ণমেণ্টৰে হওক SSCৰে হওক, মানে মেথছৰ চিলেবাছখিনিতো একেই। গাইজ চাব পাৰে কেনেকৈ দিয়া আছে, মই থুলমূলকৈ দেখুৱাই দিছোঁ আপোনালোকক। গাইজ মানে এইখনৰ পৰা মানে বেছিকখিনি আছে আৰু এইখনৰ পৰা শিকিব পাৰি বেছিকবোৰ। বেছিক মেথছখিনি আপোনালোকৰ যদি প্ৰব্লেম আছে এইখন ল'ব পাৰে। তাৰপিছত ইয়াতো আছে অলপ বেছিক, কিন্তু এইখন মেইনলি বেংকিঙৰ কাৰণে, মানে বেংকিঙৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বহুতখিনি উঠাই দিয়া আছে। আৰু ইয়াতো গাইজ এইখন কিতাপত মানে মিক্সাৰ, মানে ইয়াত NDA CGL মানে GD লেভেলৰ প্ৰায় দিয়া নাই, CHSL CGL লেভেলৰ মানে বেছিভাগ আছে মানে এইখন কিতাপত। মানে প্ৰিভিয়াছ ইয়েৰ মানে টপিকটো ফাৰ্ষ্ট বেছিক দি পিনি মানে চলিউশ্যন দি পিনি, তাৰপিছত মানে পিছফালে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন দিয়া থাকে, মানে আগৰ বছৰৰ কুৱেশ্যন পেপাৰখিনি। গাইজ এখন মানে মই ইয়াত প্ৰব্লেমটো বহুত ভালকৈ পালোঁ মানে এইখন কিতাপত, যোনটো নেকি RS আগৰৱালাৰ মেথছ কিতাপখন। গাইজ চাওক, ইয়াতো চিলেবাছ লিখা আছে, বহুতে চিলেবাছ সুধি থাকে। চিলেবাছ বুলি মানে বৰ বেলেগ এটা SIৰ কাৰণে চিলেবাছ নাই, মানে SSC লেভেলত বা SSCৰ কাৰণে যোনখিনি মেথছ লাগে প্ৰায় এইখিনি মেথছেই SIত লাগে। যেনিবা আপোনালোকৰ CGL লেভেলত বা CHSL লেভেলত টান অলপ কুৱেশ্যনখিনি, এইটোৱে ডিফাৰেঞ্চটো, বাকী চব একেই। মানে চিলেবাছটো ক'বলৈ গ'লে একেই, ইয়াতে দিয়া আছে। বেলেগকৈ চিলেবাছ আপোনালোকে লিখি ল'বই নালাগে, এইখিনি দিয়া আছে LCM ACM গোটেইখিনি টাইম এণ্ড ৱৰ্ক, মানে ইয়াতে আপোনালোকে প্ৰেক্টিছ কৰি যাব লাগে। গাইজ এইখিনি মই দেখুৱাই দিছোঁ থুলমূলকৈ, এনেকুৱাকৈ আছে আৰু গাইজ। আৰু তাৰপিছত গাইজ মই ৰিজনিঙৰ কাৰণে এইখন ফ'ল' কৰিছিলোঁ, এই মডাৰ্ণ এপ্ৰ'চ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং। এখন RS আগৰৱালাৰে হয়। মই এখন একচুৱেলি মই গুৱাহাটীত যেতিয়া আছিলোঁ, মই গুৱাহাটীত কোচিং কৰি আছিলোঁ, তেতিয়াই মই কিনা, মই পাণবজাৰৰ পৰা কিনি অনা। এখন আপোনালোকৰ মানে নিজৰ জিলাতো পায়, এখন এভেইলেবল ইজিলি এই কিতাপ দোকানবোৰত পাব। এইখনতো মানে আপোনালোকে যদিহে মানে ৰিজনিঙত প্ৰব্লেম আছে, ইভেন কিছুমান এনেকুৱা হয় ৰিজনিঙৰো বেছিক প্ৰব্লেম থাকে, মানে মোৰ নিচিনা এভাৰেজ ষ্টুডেণ্টকেইটাৰ। কাৰণ আমি মেথছৰ পৰা বহুত দূৰত, মানে কি আমি আৰ্টছত পঢ়াখিনিতো 7-8 বছৰমানতো দূৰতে থকা হয় গাইজ, কাৰণ প্ৰেক্টিছ নকৰোঁ আমি ইয়াতে। গাইজ মানে একদম ইজিকৈ দিয়া আছে আৰু আপোনালোকে মানে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি পিনি শিকিব পাৰিব। গাইজ চাব পাৰে, গাইজ ইয়াতে মানে পূৰা বেছিক দিয়া আছে আৰু মানে ৰিজনিঙৰো এইখিনিয়ে চিলেবাছ কভাৰ কৰা আছে। আৰু যোনখিনি গভৰ্ণমেণ্ট এক্সামত সুধি থাকে, মই ইয়াৰ পৰা শিকা ব্লাড ৰিলেশ্যনেই হওক, বিভিন্ন ধৰণৰ কডিং ডিকডিং, মানে মই প্ৰব্লেম পাইছিলোঁ। কাৰণ মই ইমানখিনিতে টাইম ল'লে মোৰ মানে এই মেথছ ৰিজনিঙত লাগি থকাৰ কাৰণে। কাৰণ মেথছ ৰিজনিঙত মই যদি পঢ়া হ'লে মই আগতে চাকৰি ল'লোঁ হয়। মই সেইকাৰণে আপোনালোকক ইম্পৰ্টেঞ্চ দি পিনি এই মেথছ ৰিজনিঙত গুৰুত্ব দি পিনি ভিডিঅ'টো বনাব চাইছোঁ, যে আপোনালোকে মানে ভালকৈ কষ্ট কৰক। মানে আজিৰ দিনত যদি মেথছ ৰিজনিঙত আপোনাৰ দখল নাই, আপুনি চাকৰি নাপায়। চাকৰি মানে আপুনি 4th গ্ৰেড এক্সাম এটাও ক্লিয়াৰ কৰিব নোৱাৰে, আপুনি যদিহে মেথছ ৰিজনিঙত প্ৰব্লেম আছে। মেইন গেমটো মেথছ ৰিজনিঙতে খেলে আজিকালি এক্সামত। গাইজ চাওক, মই এখন আপোনাৰ হয়তো টাইম ল'ব, মানে এই বেছিকখিনিও যদি প্ৰব্লেম আছে মোৰ দৰে, আৰু আৰ্টছত পঢ়ি পিনি আৰু মেথছ পঢ়াখিনিতো অলপ টাইম ল'বই। গতিকে আপোনালোকে কি কৰিব, পূৰা টাইম লওক, টাইম লৈ পিনি আপোনালোকে যিমান পাৰে টাইম লৈ পঢ়ক। এতিয়া টাইম দিবই লাগিব, মেথছ যিমান টাইম দিব পাৰিব আপোনাৰ ইমান ভাল হ'ব।
কাৰণ মেথছটোৱে এটা টাইম কনজিউমিং ছাবজেক্ট মানে প্ৰেক্টিছতো টাইম লাগিব আপোনাৰ বেছিক ক্লিয়াৰতো টাইম লাগিব মই কৈছোঁ আপুনি যদিহে বেছিকখিনিও যদি ক্লিয়াৰ কৰে মিনিমাম আপোনাৰ 9 মাহ 8 মাহ 9 মাহ লাগিবই আপুনি তাৰ আগত কমপ্লিট কৰিব নোৱাৰে মই লিখি দিম আপুনি এনেই ওপৰে শিক্ষাটো বেলেগ কিন্তু নিজে আপুনি বুজি পিনি আপুনি সৰু প্ৰশ্নখিনি প্ৰেক্টিছ কৰিব লাগিব ডাঙৰ এটা হাই লেভেললৈকে আপুনি প্ৰেক্টিছ নকৰিলেও বা বেছিকখিনি প্ৰেক্টিছ কৰিবলৈ 8-9 মাহ এটলিষ্ট আপুনি মেথছত টাইম দিবই লাগিব এইটো ডেইলি পঢ়িব লাগিব ডেইলি এটলিষ্ট আপুনি 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা এনেকৈ টাইম দিব পাৰিব লাগিব তেতিয়াহে আপুনি নহ'লে মেথছত আকৌ ৰৈ যাব ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম থাকি যাব আপোনাৰ কোনোবা টপিকত আকৌ টান পাব আকৌ ৰৈ যাব আপুনি তেনেকুৱা হয় মানে গতিকে গাইজ পঢ়িছে যেতিয়া ভালদৰে পঢ়ক আজিৰ দিনত কম্পিটিশ্যন এনেও হাই হৈছে গতিকে গাইজ মেথছৰ আৰু ৰিজনিঙৰ একদম কিবাটো বহুত হাই এটা কিবা আৰু মানে কম্পিটিশ্যন মানে আমাৰ নিচিনা ষ্টুডেণ্টবোৰৰ কাৰণেতো টানেই হয় মেথছ ৰিজনিংটো এইকাৰণে আপোনালোকে চাওক গাইজ মই নিজে আৰ্টছত পঢ়া মোৰ মেজৰ পলিটিকেল ছায়েন্সত আছিল মই আগৰ পৰাই যে মেথছ ৰিজনিং জানি অহা তেনেকুৱা নহয় মোৰ 4 বছৰীয়া এটা জাৰ্ণি জিকে চিকে পাৰিলে কি হ'ব গাইজ মেথছ ৰিজনিং নোৱাৰিলে একেই হৈ যায় নোৱাৰাই হৈ যায় গতিকে এই জিকে চিকে জানিছোঁ বা অলপ চলপ জানি একো লাভ নাই যদি এইবোৰ দখল নাই কাৰণ আজিৰ দিনত কম্পিটিশ্যনত গোটেইখিনি বস্তু জানি যাব লাগিব তেতিয়াহে গাইজ তাৰপিছত মই কি কৰিছিলোঁ মই এই দুখন কিতাপৰ পৰা প্ৰেক্টিছ কৰিছিলোঁ মেথছৰ কাৰণে এই দুখন প্ৰেক্টিছ কৰাৰ পিছত মই যোনখিনি নোৱাৰোঁ বা যোনখিনি অলপ নতুন পাইছোঁ নতুন টাইপৰ কুৱেশ্যন পাইছোঁ মই এইখিনি নোট ডাউন কৰিছিলোঁ আৰু মই যেনিবা মই ক'ৰবাত ইউটিউবত বা ভিডিঅ' পালেও বা বোলে অলপ বেছিক ৰিলেটেড অলপ ভিডিঅ' পালোঁ যে ইম্পৰ্টেণ্ট লাগে মই তেনেকুৱাবোৰো নোট কৰিছিলোঁ চাওক গাইজ মই ইয়াত মেথছ ছেকশ্যনত এটা দেখুৱাই দিছোঁ তো গাইজ ইয়াতে এনেকৈ মই যোনখিনি আনকি মোৰ ট্ৰিগোন'মেট্ৰি মই বহুত মানে টান পাওঁ মানে মই 9-10তে পাইছিলোঁ মই 10 কছ এইবোৰ অলপ মনত আছে যে এইখিনি পাইছিলোঁ আৰু কিন্তু মই তেতিয়াই জনা নাছিলোঁ মানে নজনাকৈ এনেকৈ মেট্ৰিক পাছ কৰিলোঁ মানে গাইজ চাওক এনেকুৱা বহুতে এই ট্ৰিগোন'মেট্ৰিও টান পায় কাৰণ মোৰ কাৰণে টান কাৰণে মই নোটছ বনাই লৈছিলোঁ কাৰণ নোটছ নবনালে মোৰ গ'ল আৰু মানে জীৱনটো কাৰণ থাৰ্ড গ্ৰেডতো এইবাৰ 2টা আহিছে মই 2টাই ছল্ভ কৰিব পাৰিছোঁ বাৰু ময়ো এনেকৈ বেছিকৰ পৰা শিকি ছল্ভ কৰিছোঁ গাইজ কিন্তু মোৰ এনেকুৱা উদাহৰণ আছে কি মেথছত মেজৰ লৈ পিনি গ্ৰেজুৱেশ্যনত মেথছৰ মেজৰ লৈ পিনি ট্ৰিগোন'মেট্ৰি 2টা কুৱেশ্যন ছল্ভ কৰিব পৰা নাই যি 2টা হয় অৰ্থাৎ কিছুমানে টান পাইছে এইটোকে অৰ্থাৎ মানে যোনে প্ৰেক্টিছ কৰে সিয়ে পাৰে এইটোৱে গেমটো চাই চাওক এনেকৈ মই বনাইছিলোঁ নোটছ এনেকৈ মেথছৰ কাৰণে নোটছ বনাইছিলোঁ যোনখিনি মই টান পাইছিলোঁ গাই চাব পাৰে কেনেকৈ মই উল্টা পুল্টাকৈ নিজে বুজি লৈ পিনে লিখি লৈছিলোঁ নিজৰ ভাষা লিখিব চাইছিলোঁ যোনখিনি টান আৰু এইখনটো মই দেখুৱাইছিলোঁ সেইদিনা গাইজ এনেকৈ এইখনটো সেইদিনা দেখুওৱা হৈছিলে আগৰ ভিডিঅ'টোত এনেকৈ নোটছ গাইজ এনেকৈ নোটছ বনাই ল'ব আৰু যোনখিনি গাইজ গতিকে মোৰ কিতাপখিনিতো দেখুওৱা হ'ল যে কেনেকৈ কি কৰিছিলোঁ আৰু কেইটামান ক'বলগীয়া কথা ক'ম গাইজ আপোনালোকে এতিয়া কি কৰিব মানে ইউটিউবৰ পৰা সহায় ল'ব লাগিব মানে আপোনালোকে যোনটো টপিক টান পায় আপোনালোকে তাৰ টপিকটোৰ ওপৰত ৰিচাৰ্চ কৰি পিনি আপোনালোকৰ আজিৰ দিনত বোলে পাৰ্চেণ্টেজৰ ওপৰত আপোনালোকে বেছিক বিচাৰিব পাৰে বা প্ৰেক্টিছ কুৱেশ্যন বিচাৰিব পাৰে আপোনালোকৰ মানে মানে এটা মানে আপুনি হিচাপ কৰিব নোৱাৰা ভিডিঅ' পাব আজিকালি আছামিছতো এভেইলেবল বহুত ভিডিঅ' এভেইলেবল কিন্তু বিচাৰিব জানিলেই হ'ল এনেই এক্সট্ৰা ভিডিঅ'বোৰ চোৱাতকৈ এইবোৰ ভিডিঅ' চাব লাগে আৰু বেছিকখিনি ক্লিয়াৰ কৰি লৈ পিনি এটা এডভান্স লেভেললৈকে কেনেকৈ যাব পাৰে এইটো চেষ্টা কৰিব লাগে আৰু এতিয়া গাইজ আপোনালোকে যিসকলে মানে একদম ফ্ৰেছ নতুনকৈ প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে সিহঁতে কি কৰিব আপোনালোকে মানে কিবা কৰক এই মানে ইউটিউবত বেছিকবোৰ ক্লিয়াৰ কৰি লওক এতিয়া আপোনালোকে আৰু মিক্সাৰ কুৱেশ্যনবোৰ প্ৰেক্টিছ নকৰিব মানে এতিয়া ছেকশ্যন ৱাইজ আপোনালোকে এটা টপিক ক্লিয়াৰ কৰাৰ পিছত এই টপিকটোৰ ওপৰত পূৰা কুৱেশ্যনখিনি বাছি উলিয়াওক আৰু এই কুৱেশ্যনখিনি প্ৰেক্টিছ কৰক তাৰপিছত গৈ পিনি ইউটিউবত আপোনালোকৰ মানে আজিকালি বহুত ভিডিঅ' পায় প্ৰেক্টিছ কৰিলে হ'ল মই তেনেকৈ কৰিছিলোঁ আৰু তেনেকৈ মই এবাৰ SI পাছ কৰিলোঁ গতিকে গাইজ আপোনালোকে নিশ্চয় ভাল পাইছে মোৰ ভিডিঅ'টো চাই গতিকে আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা দি যাব গাইজ লাষ্টত কমেণ্ট এটা দি গ'লে কি হয় মোৰ মানে ভিডিঅ' এটা বনাবলৈ মানে নেক্সট মন যাব মানে নহ'লে মই হেৰাই যাম গাইজ মই এনেই মোৰো টাইম নহয় মোৰো নেক্সট বহুতকেইটা বা পঢ়িবলগীয়া হয় বা কিবা মই DLED কৰ্চ এটাও কৰি আছোঁ তাৰ মাজতে আপোনালোকক ভিডিঅ' বনাই দিওঁ এনেকৈ আপোনালোকে কমেণ্ট এটা দি যাব শেষত ধন্যবাদ গাইজ